ড্ৰাগছ সেৱনকাৰীৰ সংখ্যাটো বহুত কমিব। সেইকাৰণে আজি সকলোকে আলোচনা কৰিলোঁ আৰু সকলোকে নিজৰ নিজৰ ক্ষেত্ৰখনত দুগুণ উৎসাহেৰে কাম কৰি আমাক সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। হয়, এইটোতো সকলোৱে জানে যে আমাৰ এই অসম বা নৰ্থ ইষ্টটো এটা ৰুট হয়। সেইকাৰণেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ দিনাখনৰ পৰা প্ৰায় প্ৰত্যেক দিনেই কোটি কোটি টকাৰ ড্ৰাগছ আমি ধৰিছোঁ। গতিকে ড্ৰাগছৰ প্ৰচলন অলপ কমিছে, কিন্তু শেষ কৰিব পৰা নাই। যিটো যথেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে, সেই বৰ্ডাৰবিলাকৰে আহে। গতিকে আমি সম্পূৰ্ণভাৱে শেষ কৰিব পৰা নাই। আকৌ মই ভাষণত কৈছোঁ যে চোৰৰ 6টা মন। আমি যদি এটা জেগাত ধৰিলোঁ, বেলেগ এটা জেগাত লৈ আহে। এটা ছিষ্টেম কৰি থাকিলে বেলেগ এটা ছিষ্টেম নতুনকৈ এডপ্ট কৰে। গতিকে আমি কি কৰিব লাগিব, ড্ৰাগছ যদি মানুহে নাখায়েই তেতিয়াতো সৰবৰাহ বন্ধ হৈ যাব। সেই ক্ষেত্ৰতহে আমি অধিক গুৰুত্ব দিব লাগিব। তাৰ কাৰণে সকলোকে গুৰুত্ব দিবলৈ, কাম কৰিবলৈ আহ্বান জনালোঁ, অনুৰোধ জনালোঁ।